নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে দাদা সাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? দাদা সাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি ভূপেন হাজৰিকা। মনত ৰাখিব দাদা সাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা? নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দৃষ্টি আৰু দৰ্শন। মনত ৰাখিব নিম্নলিখিত দৃষ্টি আৰু দৰ্শন গ্ৰন্থখন ভৱানন্দ দত্তৰ দ্বাৰা ৰচনা কৰা। নেক্সট কুৱেশ্যনটিত আছে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰুদ্ৰ সিংহই। মনত ৰাখিব ৰংঘৰ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ৰংঘৰ প্ৰমত্ত সিংহই পকীকৰণ কৰিছিল, কিন্তু ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল বাঁহ আৰু কাঠেৰে। নেক্সট কুৱেশ্যনটিত আছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্ত মন্ত্ৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অজন্তা নেওগ। মনত ৰাখিব বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? নিম্নলিখিত দেশসমূহৰ ভিতৰত কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ভূটান। মনত ৰাখিব ভূটানে অসমৰ সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যনটিত আছে চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাপতি তথা মূলা গাভৰুৰ স্বামী নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ফ্ৰাছেংমু বৰগোহাঁই। মনত ৰাখিব চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ সেনাপতিগৰাকী আছিল বা আহোমৰ সেনাপতিৰ নাম হৈছে ফ্ৰাছেংমু বৰগোহাঁই। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক ডেছ আছিল, অৰ্থাৎ জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অনামিকা। মনত ৰাখিব জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম হৈছে অনামিকা। নেক্সট কুৱেশ্যনটিত আছে ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত হৈছিল? ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি
বাৰ্মাৰ ৰজা মনত ৰাখিব ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি হাজো মনত ৰাখিব অসমৰ হাজোত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু দেশৰ মাজত হৈছিল অৰ্থাৎ শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত সংঘটিত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ৰামসিংহ মনত ৰাখিব শৰাইঘাটৰ ৰণ ৰামসিংহ আৰু লাচিত বৰফুকনৰ মাজত হৈছিল নেক্সট কোৱেশ্চনটিত আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি টকলাই মনত ৰাখিব যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে টকলাই চাহ গৱেষণা কেন্দ্ৰ নেক্সট কোৱেশ্চনটিত আছে পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম পকি কোনগৰাকী ব্যক্তিৰ উপপুৰুষৰ বাসভৱনৰ নাম অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ জ্যোতিষ প্ৰসাদ আগৰৱালাৰ মনত ৰাখিব পকি জ্যোতিষ প্ৰসাদ আগৰৱালাৰ উপপুৰুষসকলৰ বাসভৱনৰ নাম নেক্সট কোৱেশ্চনটিত আছে লাই হাৰোৱা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত অৰ্থাৎ লাই হাৰোৱা উৎসৱটি কোনে পালন কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি মেইটেই মনত ৰাখিব মেইটেয়ে লাই হাৰোৱা উৎসৱটি পালন কৰে নেক্সট কোৱেশ্চনটিত আছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ আইদেউ সন্দিকৈ মনত ৰাখিব আইদেউ সন্দিকৈ অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আইদেউ সন্দিকৈ প্ৰথম জয়মতী বোলছবিখনত অভিনয় কৰিছিল নেক্সট কোৱেশ্চনটিত আছে বৰফি বোলছবিখনত কোনজন অসমীয়াই কণ্ঠদান কৰিছিল বৰফি বোলছবিখনত কোনজন অসমীয়াই কণ্ঠদান কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি অংগৰাগ মহন্তই মনত ৰাখিব বৰফি বোলছবিখনত অংগৰাগ মহন্তই কণ্ঠদান কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অসমত একেৰাহে তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন অসমত একেৰাহে তিনিবাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি তৰুণ গগৈ মনত ৰাখিব অসমত একেৰাহে তিনিবাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে তৰুণ গগৈ ইয়াৰ লগতে আপোনালোকে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট কোৱেশ্চনটিত আছে ধুবুৰীত স্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গুৰু টেগ বাহাদুৰে মনত ৰাখিব অসমৰ একমাত্ৰ গুৰুদ্বাৰটো ধুবুৰীত অৱস্থিত আৰু এই গুৰুদ্বাৰটো গুৰু টেগ বাহাদুৰে স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ফিলেছ ৰক ষ্টাৰৰ পৰিচালক কোন আছিল ফিলেছ ৰক ষ্টাৰৰ পৰিচালক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ৰীমা দাস
মনত ৰাখিব ভিলেজ ৰক ষ্টাৰৰ পৰিচালক আছিল ৰীমা দাস